বাৰেৰখনীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিল গৌৰেশ্বৰৰ বৰিগাঁৱত। জনগোষ্ঠীয় নৃত্য গীতৰ তালে তালে কঁকাল ভাঙি নাছিলে এজাক ডেকা গাভৰু আবাল বৃদ্ধা বনিতাই। ব্যতিক্ৰমী ভোগালী বিহু উদযাপন গৌৰেশ্বৰ বৰিগাঁওবাসীৰ। চিফুং মাদলৰ তালে তালে কঁকাল ভাঙি নাছিলে জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰীয়ে। বিহু, বড়ো, ৰাভা আদি নৃত্যৰ সমাহাৰে বৰিগাঁৱলৈ কঢ়িয়াই আনিছে সমন্বয় বাৰ্তা। গাঁওবাসীয়ে ভোগালী বিহু উদযাপনৰ দিনাখনে বিশ্ব শান্তিৰ কামনাৰে আকাশত এৰি দিয়ে এযোৰ পাৰ চৰাই। বিগত বৰ্ষৰ এইবেলি ২৭ সংখ্যক বৰিগাঁও ভোগালী বিহু উদযাপনত দেখা গ'ল এই পৰিৱেশ। বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্চাৰীয়ে ৰঙা ফিটা কাটি ভোগালী বিহুৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আৰু অভিনেত্ৰী হেলিনা দৈমাৰীয়ে বাৰেৰখনীয়া সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইপিনে উক্ত অনুষ্ঠানত UPPL দলৰ নেতা প্ৰদীপ নাৰ্চাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰদ্ধাৰ বিহুবুলীয়া ৰাইজ, আমি বৰিগাঁও বাকীসমূহ ৰাইজে লগ লাগি বিগত বছৰৰ নিচিনাকৈ এইবাৰ ২৭ সংখ্যক ভোগালী বিহু উৎসৱ পালন কৰিছোঁ। এই উৎসৱত আমি বিভিন্ন জনগোষ্ঠীৰ লগতে অসমীয়া জাতিৰ বিভিন্ন পতাকাসমূহ উৰাৰ লগতে সমূহ ৰাইজৰ একতা এনাজৰী বচাই ৰাখিবৰ কাৰণে আমি শান্তিৰ প্ৰতীক হিচাপে এযোৰ পাৰো উৰণ কাৰ্য সমাপ্ত কৰিছোঁ। ইয়াৰ যোগেদি আমি এইটোকে সমূহ ৰাইজলৈ বাৰ্তাবৰণ কৰিব বিচাৰোঁ যে আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজতে বিভিন্ন জাতীয় সাজপাৰৰ লগতে খাদ্য সম্ভাৰৰ লগতে সমূহ বিষয়ববীয়াবিলাকক যাতে আমি সমদৰে বচাই ৰাখিব পাৰোঁ, সকলো ৰাইজে যাতে একত্ৰিত হৈ চলিব পাৰোঁ, তাকে আমি ক'ব বিচাৰিছোঁ। এই বিহুৰ পালাৰ এটাই উদ্দেশ্য আমাৰ যে আমি অকল ভোগালী বিহুৱে নহয়, এই ভোগালী বিহুৰ জৰিয়তে আমাৰ একত্ৰিত সমন্বয় এটা বচাই ৰাখিবৰ কাৰণে দুই নদীৰ মাজত আমি বিভিন্ন জনগোষ্ঠীৰ মানুহ বাসস্থান কৰি আছোঁ। সেই বাসস্থানৰ জৰিয়তে আমি আমাৰ প্ৰতীকবিলাক প্ৰকাশ কৰিবৰ কাৰণে সমূহ ৰাইজৰ মাজত উপস্থাপন কৰিবৰ কাৰণে আমি বিহু পালন কৰি আহিছোঁ। আগন্তুক বৰ্ষতো আমি পৰাপক্ষত এনেধৰণে পালন কৰিম বুলি পেলাই আশা ৰাখিছোঁ আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা ইয়াৰ যোগেদি আমি আশাৰ ৰেঙনি ৰাখিছোঁ। ধন্যবাদ। বৰিগাঁও গাঁৱৰ যি ভোগালী বিহু উদযাপন কমিটিত আহি কিনি মই বহুত ভাল লাগিছে আৰু ইয়াত যিখিনি কাৰ্যসূচী কৰিছে এটা সুন্দৰ কাৰ্যসূচী। ইয়াত বড়ো নৃত্যই হওক বা ৰাভাই হওক বা বিহুৱেই হওক, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীক যি বিহু লৈ ইয়াত ভোগালী বিহু যি উদযাপন কৰিছে, এইটো ভাল এটা পদক্ষেপ। ইয়াত ভাল এটা সুন্দৰ কাৰ্যসূচী হৈছে আৰু মোৰ তৰফৰ পৰাও অসমবাসী বা বিটিআৰবাসীৰ সকলোলৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজিৰ যি প্ৰগ্ৰাম, সেই প্ৰগ্ৰামত আমাৰ হেলিনা দৈমাৰী যি এক্ট্ৰেছ, বড়ো এক্ট্ৰেছ, তেখেতে ধুনীয়াকৈ ইয়াৰে সুন্দৰ এই কাৰ্যসূচীত আহি কিনি সুন্দৰকৈ ইয়াত প্ৰগ্ৰামটো ছাকচেছ কৰিছে আৰু ইয়াৰ বাহিৰেও এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আহি কিনি ইয়াত সুন্দৰকৈ যিখিনি প্ৰগ্ৰাম, সেই প্ৰগ্ৰামত পাৰ্টিচিপেট কৰি কিনি ইয়াতে সুন্দৰকৈ এই যে কাৰ্যসূচী, এই কাৰ্যসূচীবোৰ ছাকচেছ কৰিছে আৰু ইয়াৰ যিবোৰ এই বৰিগাঁও অঞ্চলৰ বা বৰিগাঁও চুবুৰীয়ে বা বৰিগাঁও গাঁৱে যি পদক্ষেপ লৈছে, এইটো ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইয়াতে ২৭ সংখ্যক যি তেখেতসকলে এই অঞ্চলৰ এই বড়ো জনগোষ্ঠী হওক, ৰাভা জনগোষ্ঠী হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ যি বিহুক লৈ ইয়াত সুন্দৰ এটা প্ৰগ্ৰাম কৰিছে, ইয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনবোৰতো আশা কৰিছোঁ এই বছৰৰ দৰে অহা বছৰ বা বিভিন্ন বছৰত বা আগন্তুক বছৰতো যাতে এনেকুৱা প্ৰগ্ৰাম কৰে। ইয়াৰ কাৰণে এই বৰিগাঁও যি কমিটিক মই আহ্বান কৰি কিনি মোৰ যি ভোগালী বিহুৰ শুভেচ্ছা যাচিখিনি অসমবাসী বা বিটিআৰবাসীক পুনৰবাৰ মোৰ তৰফৰ পৰা শুভেচ্ছা যাচিছোঁ।
ধন্যবাদ।